সম্পূৰ্ণ ন সাজেৰে জিলিকি উঠিব উজনিৰ বান বিধ্বস্ত 4 জিলা। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটক লৈ ভাগে ভাগে যুগুত পৰিকল্পনা। আগষ্টৰ পৰাই মিছন মোডত আগবাঢ়িব সমগ্ৰ প্ৰক্ৰিয়া। ছেপ্টেম্বৰৰ পৰা আন্তঃগাঁথনি উন্নয়নৰ যোজা। শেহতীয়া প্ৰলয়ংকৰী বানত টচটচ হৈছে উজনিৰ 4 জিলাৰ বিস্তীৰ্ণ অঞ্চল। সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আন্তঃগাঁথনি। বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে যোৰহাট আৰু গোলাঘাট জিলাও, যাৰ বাবে বৰ্তমানো স্বাভাৱিক হোৱা নাই উজনিৰ 4 জিলাৰ জনজীৱন। ঠায়ে ঠায়ে পানী শুকালেও বৰ্তমানো শুকোৱা নাই বন্যাৰ্তসকলৰ চকুলো। হা হুমুনিয়াহেৰে পাৰ হৈছে বন্যাৰ্তসকলৰ দিন ৰাতি। শেহতীয়া প্ৰলয়ংকৰী বানৰ পাছত সৃষ্টি হোৱা অবৰ্ণনীয় আৰু অকল্পনীয় পৰিৱেশ দেখি উৱাদি হেৰুৱাই পেলাইছে বন্যাৰ্তসকলে। আৰু সেই সময়তেই উজনিৰ বন্যাৰ্তসকলক অভয়বাণী দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, ন সাজেৰে পুনৰ জিলিকি উঠিব উজনিৰ বান বিধ্বস্ত 4 জিলা। আমি বিভিন্ন ধৰণে মানুহক সহায় কৰিম, গতিকে বহুত চিন্তা চলি আছে কেনেকে সহায় কৰিব পাৰিম। মই নিগেটিভিটি দি কেতিয়াও ইনস্পায়াৰ নহওঁ। মই ভাবোঁ যে এভৰি ক্ৰাইচিছ শুড বি কনভাৰ্টেড টু দ্য অপৰচুনিটি। শিৱসাগৰ, চৰাইদেউত বহুত নোহোৱা কাম, বহুত ৰাস্তা আগত হোৱা নাছিল, এতিয়া এই সুযোগতে বেছি ভালহে হৈ যাব জিলাখন। গতিকে আপোনালোকে দেখিব যে 2-3 মাহ পিছত দেখিব যে নহয়, আমাৰ শিৱসাগৰ, চৰাইদেউ জিলাখন চৰকাৰে আগতকৈ বেছি ভালকৈ বনাই দিলে, ৰাইজক সহায় কৰিলে। গতিকে আমিতো পজিটিভ। ইয়াৰ বাবে ভাগে ভাগে যুগুত কৰা হৈছে প্ৰয়োজনীয় পৰিকল্পনা। লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ অন্তত আয়োজন কৰা এক সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এইদৰেই দাঙি ধৰিলে ইয়াৰ আভাস। আমি যিটো 15,000 টকাৰ সাহায্য ঘোষণা কৰিছিলোঁ, মই ভাবোঁ যে আজি বা কালি আমাৰ এছেছমেণ্ট কমপ্লিট হৈ যাব আৰু আমি ভাবোঁ 2 বা 3 তাৰিখে এই ধন আমি প্ৰেৰণ কৰিব পৰা অৱস্থাত আহিমগৈ। অহা কালি ইউনিফৰ্মসমূহ ৰিডিষ্ট্ৰিবিউশ্যনৰ কাৰণে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰায় 8 কোটি টকা আমি সমগ্ৰ শিক্ষা অভিযানক দিম। টেক্সট বুক যোৱাকালিৰ পৰা পঠোৱা আৰম্ভ হৈছে আৰু ক্ষতিগ্ৰস্ত ষ্টুডেণ্টসকলৰ 1,000, 3,000, 5,000 পৰ্যন্ত সহায় কৰিব পাৰোঁ বুক গ্ৰাণ্ট। তাৰো এছেছমেণ্ট ইতিমধ্যে এডুকেশ্যন ডিপাৰ্টমেণ্টে আৰম্ভ কৰিছে। ইমানেই নহয়, শেহতীয়া প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্তসকলে আগষ্টৰ ভিতৰতেই লাভ কৰিব ক্ষতিপূৰণ। ইয়াৰ বাবে অহা 7 আগষ্টৰ পৰা বান বিধ্বস্ত 4 জিলাত নিৰৱচ্ছিন্নভাৱে চলিব জৰীপ। যাৰ যি ডেমেজ হৈছে এজ পাৰ নৰ্মছ যাতে আমি পুঁজি উইদিন আগষ্ট মাহৰ ভিতৰতে আমি দিব পাৰোঁ, তাৰ কাৰণে ডেমেজ এছেছমেণ্টৰ কামটো আমি 7 তাৰিখৰ পৰা মিছন মোডত আমি কৰিব খুজিছোঁ। তাৰ আগতে ময়ো শিৱসাগৰ আৰু চৰাইদেউ জিলাত গৈ আহিম, যাতে ছেপ্টেম্বৰৰ ভিতৰত বান বিধ্বস্ত 4 জিলাত আৰম্ভ হ'ব আন্তঃগাঁথনি নিৰ্মাণৰ কামো। নৰূপত পুনৰ জিলিকি উঠিব শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলা। আৰু আজিৰ পৰা আমাৰ মন্ত্ৰীসকলেও নিজৰ নিজৰ বিভাগৰ ডেমেজ এছেছমেণ্ট কৰিবৰ কাৰণে যাব। 7 তাৰিখৰ পৰা মানুহৰ বা পৰিয়ালৰ জীৱ জন্তুৰ ক্ষয় ক্ষতি ডেমেজ হোৱাৰ পিছত 1 ছেপ্টেম্বৰৰ পৰা আমি ৰাস্তা ঘাট মথাউৰি এই ডেমেজবিলাকলৈকে আমি যাম, য'ত নেকি আমাক যথেষ্ট পুঁজি লাগিব। ছেপ্টেম্বৰত আমি অনুমোদন দিয়াৰ কাৰণে যত্ন কৰিম। জিলিকি উঠিব বান বিধ্বস্ত জিলাৰ প্ৰতিখন ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠানো। সেই অনুসাৰে 9 আগষ্টৰ পৰা উজনিৰ 4 জিলাত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ, ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। 2 লাখৰ পৰা 3 লাখ টকা তেওঁলোকক আগবঢ়াম। আজি তাৰ এছেছমেণ্ট চলি আছে। মই ভাবোঁ যে 5-6 তাৰিখৰ ভিতৰত আমি বিদ্যালয়সমূহলৈকে 2-3 লাখ টকা আমি পঠাব পাৰিম, যাতে বোকা আদি চাফা কৰি ল'ব পাৰে। আমাৰ টাৰ্গেট আছে যে 9 তাৰিখৰ পৰা যাতে আমি স্কুলখিনি খুলিব পাৰোঁ আৰু যিবিলাক নমছপ নপৰে সেইবিলাক আমি ৰাজ্য চৰকাৰৰ পৰা দি দিম। ইমানেই নহয়, ছেপ্টেম্বৰৰ পৰা উজনিৰ 4 জিলাত ৰাজ্য চৰকাৰে ভাগে ভাগে ৰূপায়ণ কৰিব দীৰ্ঘম্যাদী আঁচনিও।
লং টাৰ্ম যিটো প্লেনিং যে ভিভি জিৰামজিৰ জৰিয়তে 100 দিনৰ এমপ্লয়মেণ্ট পাব পাৰে, 110 দিনৰ পাব পাৰে, কিন্তু কাম কৰিবৰ কাৰণেতো পৰিয়ালটোক ঠান-ঠিত লগাব লাগিব। সেইকাৰণে এই গোটেই কথাবিলাক ছেপ্টেম্বৰৰ পৰা আহিব। আগষ্ট মাহত আমাৰ কনচাৰ্ণ হ'ব যে ঘৰবিলাক মেৰামতি কৰাৰ কাৰণে আমি কেনেকৈ টকা পইচা দিব পাৰোঁ। বন্ধক অবিহনে বেংকৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ঋণ। 4 জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰীয়ে দিলে এই বাৰ্তা। বাকী জিলাত বেলেগ নিয়ম, কিন্তু যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাত আমি 2,500 টকাকৈ দিম। আৰু এটা আমি স্কিম আনিম যে অৰুণোদয় হিতাধিকাৰীসকলে উইদাউট মৰ্টগেজ তেওঁলোকে বেংকৰ পৰা এটা লোনো ল'ব পাৰিব। আমি অৰুণোদয়ৰ পৰা অকণমানকৈ কাটি থাকিম, তেনেকুৱা স্কিম এটাও আমি বনাই আছোঁ। ছাপ'জ 10,000 টকা তেওঁলোকে এতিয়া বেংকৰ পৰা লৈ দিলে, বেংকক ঘূৰাই দিব লাগিব। তেওঁলোকে ঘূৰাই দিব নালাগে, অৰুণোদয়ৰ পৰা 100 টকা তেওঁলোকে ঘূৰাই দিলে, ৰাজ্য চৰকাৰে 100 টকা এডিশ্যন দি দিলে। সকলো ধৰণৰ বীমা কোম্পানীত ধন বিনিয়োগ কৰা সকলেও লাভ কৰিব প্ৰয়োজনীয় সকাহ। ইয়াৰ বাবেও ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব সময় সাপেক্ষ পদক্ষেপ। কালি যেনেকৈ আমি বেংকৰ লগত মিটিং কৰিলোঁ, 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত মিটিং কৰিম, যাতে যাৰ গাড়ী মটৰ স্কুটাৰ মটৰচাইকেল ক্ষতিগ্ৰস্ত হৈছে, যাৰ ইঞ্চুৰেঞ্চ আছে, তেওঁলোকক যাতে ইঞ্চুৰেঞ্চ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালী বা গাফিলতি কৰা নহয়। আমি ইঞ্চুৰেঞ্চ কোম্পানী বোথ প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত আমি এখন বৈঠক কৰিম আৰু আমি উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিম। সমান্তৰালকৈ NBFCৰেও ৰাজ্য চৰকাৰে মিলিত হ'ব আলোচনা। নন বেংকিং ফাইনেন্সিয়েল কোম্পানীবিলাক বেলেগ। 5 তাৰিখে আমি NBFC সমূহৰ লগতো মিটিং কৰিম, যাতে বেংকৰ ক্ষেত্ৰত আমি যি সকাহ দিব পাৰিছোঁ সেইটো যাতে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ পৰা যিসকলে লোন লৈছে তাতো সকাহ পায়। বিশেষকৈ আমাৰ নিবনুৱা যুৱকসকলে ট্ৰাক বা গাড়ী যিটো ব্যৱসায় কৰে, মেক্সিমাম লোন তেওঁলোকে বেংকৰ পৰা নলয়, তেওঁলোকে NBFCৰ পৰা লয়। সেইকাৰণে আমি NBFCৰ লগতো 5 তাৰিখে মিটিং কৰিম, যাতে তেখেতসকলক আমি সহায় দিব পাৰোঁ। এই সকলোবোৰ সম্ভৱ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাৰগৰ্ভ মাৰ্গদৰ্শনত। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাবে দাবী উত্থাপন কৰা দল সংগঠনলৈ এইদৰেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে বাৰ্তা। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব। ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে। বেংকৰ ঋণ ৰেহাইৰ পৰা, ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ, প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰোঁ। গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা, আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে। সেইখিনি বিশ্বাস অসমৰ মানুহে ৰখা উচিত। ভিডিঅ' জাৰ্নেলিষ্ট পুলকেশ পাঠকৰ সৈতে মুকুট ৰয়ৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।